নমস্কাৰ, মই বিমলাই আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল চন্দ্ৰমাক আমি কেনেকৈ আমাৰ ঘৰখনক মজবুত কৰি ৰাখিব পাৰি তাৰে এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। চন্দ্ৰমাক আমি আমাৰ ঘৰখনত মজবুত কৰি ৰাখিবলৈ হ'লে আমি আমাৰ ঘৰৰ প্ৰত্যেকেই ৰূপৰ খাৰু, আঙুঠি, চেইন যিকোনো এবিধ সামগ্ৰী পৰিধান কৰিব লাগে। পূৰ্ণিমাৰ ৰাতি চিচাৰ বটলত পানী ভৰাই বাহিৰত চন্দ্ৰৰ পোহৰ পৰা ঠাইত ৰাখিব লাগে আৰু পিছদিনা সেই পানীখিনি সূৰ্য উদয় আগে আগে ভিতৰলৈ লৈ আহিব লাগে। পূৰ্ণিমাৰ দিনা ৰাতি বাহিৰত অলপ সময়ৰ কাৰণে খোজ কাঢ়িব লাগে। পূৰ্ণিমাৰ দিনা খীৰ বনাই ঘৰৰ সকলোৱে খাব লাগে। চন্দ্ৰমাৰ লগত পানী সম্বন্ধ আছে। পানী খাওঁতে কেতিয়াও ভুল কৰিব নালাগে। পানী আধা খাই আধা কেতিয়াও পেলাব নালাগে। আধা খাই আধা পেলালে চন্দ্ৰমাক দুখ লাগে। মাক সদায় শ্ৰদ্ধা ভক্তি কৰিব লাগে। মহিলাক সদায় সন্মান কৰিব লাগে। তেতিয়া মা লক্ষ্মীয়ে দুহাত ভৰাই ধন ধান উপচাই দিয়ে। মোৰ এই সৰু সৰু ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়ালোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।